মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজী কিতাপখনৰ লেছন নাম্বাৰ 4ত থকা ইউজেছ অফ ICT এই পাঠটোৰ ৰৈ যোৱা প্ৰশ্নৰ উত্তৰখিনি। আজি আমি আলোচনা কৰিম 6 নম্বৰৰ পৰা 11 নম্বৰলৈ যিখিনি প্ৰশ্নৰ উত্তৰ আছে সেই প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু লগতে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। তেনেহ'লে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি 6 নম্বৰৰ পৰা আলোচনা কৰিম। 6 নম্বৰত কি আছে? In your earlier classes, you learned about questions using WH words such as why, who, and where. Like WH questions, can is also used to ask or inquire about something, such as can we do similar things on our mobile phone? তাৰপিছত তলত কি কৈছে? Think about 5 questions on ICT that you can ask your friend. Begin each question with can and end it with a question mark. এতিয়া ICTৰ ওপৰত আমি কেইটামান প্ৰশ্ন লিখিব লাগিব। মই প্ৰথমতে তোমালোকক অসমীয়াত ইয়াৰ অৰ্থখিনি বুজাই দিম। তাৰপিছত ICTৰ ওপৰত মই 5টা প্ৰশ্ন লিখি দিম, তোমালোকে লিখি ল'বা। ইয়াতে কি কৈছে? তোমালোকৰ আগৰ শ্ৰেণীবোৰত বা আগৰ পাঠবোৰত তোমালোকে WH শব্দ যেনে হোৱাই, হু আৰু হুৱেৰ এই শব্দবোৰ ব্যৱহাৰ কৰি প্ৰশ্ন কৰাৰ বিষয়ে শিকিছিলা। WH প্ৰশ্নৰ দৰে কেন শব্দটো কোনো বস্তুৰ বিষয়ে জানিবলৈ আৰু প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয়। যেনে আমি আমাৰ মোবাইল ফোনত একেধৰণৰ কামবোৰ কৰিব পাৰোঁনে? তাৰপিছত কৈছে ICTৰ ওপৰত 5টা প্ৰশ্ন চিন্তা কৰা যিবোৰ তোমাৰ বন্ধুক সুধিব পাৰা। প্ৰতিটো প্ৰশ্ন কেনেৰে আৰম্ভ কৰা আৰু এটা প্ৰশ্নবোধক চিনেৰে সমাপ্ত কৰা। এতিয়া মই কিতাপৰ পৰা 5টা ICTৰ ওপৰত প্ৰশ্ন লিখি দিম, তোমালোকে লিখি ল'বা আৰু মই ধুনীয়াকৈ অৰ্থৰ সৈতে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম। এ নম্বৰত লিখিছোঁ কেন উই ইউজ ICT ফৰ আৱাৰ ষ্টাডিজ। এতিয়া এইটো এটা ICTৰ ওপৰত প্ৰশ্ন কৰা হৈছে। আমি আমাৰ অধ্যয়নৰ বাবে ICT ব্যৱহাৰ কৰিব পাৰোঁনে? তাৰপিছত আমি এইবাৰ বি নম্বৰত এটা কুৱেশ্যন লিখিম। কেন উই ইউজ এ কম্পিউটাৰ টু ড্ৰ এণ্ড কেলকুলেট। ইয়াৰ অৰ্থটো হ'ব, মই লিখি দিম, আমি ছবি আঁকিবলৈ আৰু গণনা কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰোঁনে? এইটো এটা ICTৰ ওপৰত কুৱেশ্যন কৰা হৈছে। তাৰপিছত আমি চি নম্বৰত লিখিম কেন উই ৱাটচ মুভিজ অন এ কম্পিউটাৰ। এতিয়া কম্পিউটাৰটো ICT ডিভাইচ হয়, গতিকে কম্পিউটাৰৰ ওপৰত প্ৰশ্ন কৰিছোঁ। আমি কম্পিউটাৰত চিনেমা চাব পাৰোঁনে? তাৰপিছত আমি ডি নম্বৰত এটা কুৱেশ্যন লিখিম কেন উই প্লে অনলাইন গেমছ অন এ মোবাইল ফোন। এতিয়া এইটোৰ অৰ্থটো হ'ব, আমি মোবাইল ফোনত অনলাইন খেল খেলিব পাৰোঁনে? তাৰপিছত শেষত মই ই নম্বৰত এটা কুৱেশ্যন লিখিম কেন ইউ টেল মি মোৰ এবাউট ICT। এতিয়া ইয়াৰ অৰ্থটো হ'ব, তুমি মোক ICTৰ বিষয়ে আৰু কিছু কথা ক'ব পাৰিবানে? এতিয়া এইকেইটা মই ICTৰ ওপৰত প্ৰশ্ন লিখি দিছোঁ, তোমালোকে লিখি ল'বা। এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 7 নম্বৰত কি কৈছে? ৰিড দ্য ৱৰ্ডছ ইন দ্য ৱৰ্ড ৱেব। শব্দজালখনত থকা শব্দবোৰ পঢ়া। এতিয়া ইয়াতে মোবাইল ফোনৰ ছবি এটা দিছে আৰু তাৰ চাৰিওফালে কেইটামান শব্দ দিছে আৰু এই শব্দবোৰ মোবাইল ফোনৰ লগত জড়িত। আটাইবিলাক শব্দই মোবাইল ফোনৰ ব্যৱহাৰ বুজাইছে। এতিয়া মই প্ৰথমতে তোমালোকক ইয়াৰ অৰ্থখিনি বুজাই দিম, তাৰপিছত মই উত্তৰখিনি কৰি দিম। ইয়াতে গেডাৰ ইনফৰমেশ্যন বুলি কৈছে, ইয়াৰ অৰ্থটো হৈছে তথ্য সংগ্ৰহ। এইটো এটা মোবাইলৰ কাম। তাৰপিছত টক টু পিপল। টক টু পিপল মানে হৈছে মানুহৰ সৈতে কথা পতা। তাৰপিছত ৰাইট SMS। ৰাইট SMS মানে হৈছে বাৰ্তা লিখা। তাৰপিছত প্লে গেমছ। প্লে গেমছ মানে হৈছে খেল খেলা। তাৰপিছত ডু কেলকুলেশ্যন। ডু কেলকুলেশ্যনৰ অৰ্থটো হৈছে গণনা কৰা। আৰু শেষত লিখিছে লিচন টু ছংছ। লিচন টু ছংছ মানে হৈছে গান শুনা। এতিয়া এই গোটেইকেইটায়ে মোবাইল ফোনৰ ব্যৱহাৰ বুজাইছে। এতিয়া ইয়াৰ পিছত আমি এখন এনেকুৱা শব্দজাল বনাব লাগিব। ইয়াতে কি কৈছে? ৱৰ্ক উইথ এ ফ্ৰেণ্ড, মেক এ চিমিলাৰ ৱৰ্ড ৱেব ফৰ এ কম্পিউটাৰ এণ্ড ইউজ দ্য ৱৰ্ডছ ইন চেণ্টেঞ্চেছ, দেন টেল দ্য ক্লাছ এবাউট এ কম্পিউটাৰ ইউজিং দিছ চেণ্টেঞ্চেছ। এতিয়া মই প্ৰথমতে অৰ্থটো লিখি দিম, তাৰপিছত উত্তৰটো কৰি দিম। বন্ধুৰ সৈতে কাম কৰা। কম্পিউটাৰৰ বাবে একে নিচিনাকৈ এখন শব্দজাল বনোৱা আৰু শব্দবোৰ বাক্যত ব্যৱহাৰ কৰা। তাৰপিছত এই বাক্যবোৰ ব্যৱহাৰ কৰি শ্ৰেণীটোত কম্পিউটাৰৰ বিষয়ে কোৱা। এতিয়া আমি ইয়াতে এখন শব্দজাল বনাব লাগিব। মাজতে কম্পিউটাৰ বুলি লিখি দিছে আৰু তাৰ চাৰিওফালে আমি কেইটামান শব্দ লিখিব লাগিব আৰু এই শব্দবোৰ কম্পিউটাৰৰ লগত জড়িত। ৱাটচ মুভিজ মানে চিনেমা চোৱা। তাৰপিছত আমি এইবাৰ কি লিখিম? প্লে গেমছ মানে হৈছে খেল খেলা। তাৰপিছত আমি কি লিখিম? প্ৰিণ্ট ইমেজেছ মানে ছবি ছপা কৰা। এইবিলাক কম্পিউটাৰৰ কাম হয়। তাৰপিছত ছেভ ইমেজেছ মানে ছবি সংৰক্ষণ কৰা।
তাৰপিছত আমি লিখিম ৰাইট মেছেজেছ, বাৰ্তা লিখা। তাৰপিছত আমি শেষত কি লিখিম ডু কেলকুলেশ্যনছ, মানে হৈছে গণনা কৰা। এতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰি আমি কেইটামান বাক্য লিখিব লাগিব। এতিয়া মই তোমালোকক লিখি দিম। 1 নম্বৰত লিখিম উই কেন ৱাটচ মুভিজ অন এ কম্পিউটাৰ, আমি কম্পিউটাৰত চিনেমা চাব পাৰোঁ। তাৰপিছত 2 নম্বৰত লিখিম উই প্লে গেমছ অন কম্পিউটাৰ্ছ, আমি কম্পিউটাৰত খেল খেলোঁ। তাৰপিছত 3 নম্বৰত লিখিম উই কেন প্ৰিণ্ট ইমেজেছ থ্ৰু এ কম্পিউটাৰ, আমি কম্পিউটাৰৰ জৰিয়তে প্ৰতিচ্ছবি ছপা কৰিব পাৰোঁ। তাৰপিছত আমি 4 নম্বৰত লিখিম এনি ইমেজ কেন বি ছেভড অন কম্পিউটাৰ, যিকোনো প্ৰতিচ্ছবি কম্পিউটাৰত জমা কৰিব পাৰে। তাৰপিছত আমি 5 নম্বৰত কি লিখিম উই কেন ৰাইট এণ্ড চেণ্ড মেছেজেছ উইথ দ্য হেল্প অফ এ কম্পিউটাৰ, আমি কম্পিউটাৰৰ সহায়ত বাৰ্তা লিখিব আৰু পঠাব পাৰোঁ। তাৰপিছত আমি 6 নম্বৰত লিখিম উই কেন ডু কেলকুলেশ্যনছ অন এ কম্পিউটাৰ, আমি কম্পিউটাৰত গণনা কৰিব পাৰোঁ। এতিয়া মই শব্দজালখন বনাই দিলোঁ আৰু সেই শব্দবোৰ ব্যৱহাৰ কৰি এই বাক্যকেইটা তোমালোকক লিখি দিলোঁ। তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এতিয়া পিছৰ প্ৰশ্নটো চাওঁ। এইবাৰ আমি 8 নম্বৰটো আলোচনা কৰিম। 8 নম্বৰ এটোত কি কৈছে লুক এট দ্য ফলোয়িং ৱৰ্ডছ, দে কেন বি ব্ৰকেন ইনটু ডিফাৰেণ্ট চিলেবলছ, ৰিড দ্য ৱৰ্ডছ এলাউড এণ্ড ক্লেপ ইউৰ হেণ্ডছ ফৰ ইচ চিলেবল, ৰাইট হাউ মেনি টাইমছ ইউ হেভ ক্লেপড ফৰ ইটছ ৱৰ্ড ইন দ্য গিভেন বক্স, 1 ইজ ডান ফৰ ইউ। ইয়াতে কি কৈছে তলৰ শব্দবোৰ চোৱা, এইবোৰক বিভিন্ন উচ্চাৰিত শব্দাংশত ভাগ কৰিব পাৰি। শব্দবোৰ ডাঙৰকৈ মাতা আৰু প্ৰতিটো উচ্চাৰিত শব্দাংশৰ বাবে এবাৰকৈ হাতচাপৰি মাৰা। তলত দিয়া বাকচত তুমি প্ৰতিটো শব্দৰ বাবে কেইবাৰ হাতচাপৰি বজালা লিখা, এটা তোমাৰ বাবে কৰি দিয়া হৈছে। এতিয়া আমি এই শব্দবিলাকৰ চিলেবল লিখিব লাগিব। চিলেবলছ মানে হৈছে শব্দাংশ। এতিয়া প্ৰথমতে ইনফৰমেশ্যন শব্দটোত 4টা চিলেবল আছে, ইনফৰমেশ্যন, গতিকে আমি কাষত লিখিব লাগিব 4 চিলেবলছ, মানে ইয়াতে 4টা শব্দাংশ আছে। আৰু ওচৰত থকা ঘৰটোত লিখিব লাগিব 4 ক্লেপছ, মানে তুমি 4বাৰ হাতচাপৰি বজাই দিব লাগিব। তাৰপিছত 2 নম্বৰটো আছে কেলকুলেশ্যন, ইয়াতে 4টা চিলেবল আছে, কেলকুলেশ্যন, গতিকে আমি ওচৰত লিখিব লাগিব 4 চিলেবলছ। 4 চিলেবলছ, ইয়াতে 4টা শব্দাংশ আছে, গতিকে আমি এতিয়া কেইবাৰ হাতচাপৰি মাৰিব লাগিব 4বাৰ, সেইকাৰণে 4 ক্লেপছ বুলি লিখিব লাগিব। তাৰপিছত 3 নম্বৰ প্ৰজেকশ্যন, ইয়াতে 3টা চিলেবল আছে, প্ৰজেকশ্যন, গতিকে আমি কাষত লিখিব লাগিব 3 চিলেবলছ, আৰু ওচৰত যিটো ঘৰ আছে সেই ঘৰটোত লিখিব লাগিব 3 ক্লেপছ, মানে 3টা হাতচাপৰি বজাই দিব লাগিব। তাৰপিছত আমি 4 নম্বৰটো কি আছে চাম, কমিউনিকেশ্যন। কমিউনিকেশ্যন শব্দটোত 5টা চিলেবল আছে, কমিউনিকেশ্যন, গতিকে ইয়াতে ওচৰত লিখিব লাগিব 5 চিলেবলছ, আৰু যিটো কাষত ঘৰ দিছে সেই ঘৰটোত আমি লিখিব লাগিব 5 ক্লেপছ। 5 ক্লেপছ মানে হৈছে 5টা হাতচাপৰি। তাৰপিছত এতিয়া তলৰ শব্দবিলাক লিখা নাই, এতিয়া আমি পাঠটোৰ পৰা কেইটামান শব্দ লিখিব লাগিব আৰু সিহঁতৰ চিলেবলছবিলাক লিখিব লাগিব। মই ধুনীয়াকৈ তোমালোকক লিখি দিম, তোমালোকে লিখি ল'বা। এতিয়া মই 5 নম্বৰটোত লিখিম টেকন'লজি। টেকন'লজিত 4টা চিলেবল আছে, টেকন'লজি, গতিকে আমি ওচৰত লিখিব লাগিব, যিহেতু 4টা চিলেবল আছে গতিকে 4 চিলেবলছ, আৰু কাষত যিটো ঘৰ আছে সেই ঘৰটোত লিখিব লাগিব 4 ক্লেপছ, মানে 4টা হাততালি দিব লাগিব। তাৰপিছত আমি 6 নম্বৰত এটা শব্দ লিখিম কম্পিউটাৰ। কম্পিউটাৰটোত কেইটা শব্দাংশ আছে, 3টা, কম্পিউটাৰ, গতিকে আমি কাষত লিখিব লাগিব 3 চিলেবলছ, আৰু ওচৰত যিটো ঘৰ আছে সেই ঘৰটোত আমি লিখিব লাগিব 3 ক্লেপছ। 3 ক্লেপছ মানে 3টা হাততালি দিব লাগিব। এইবাৰ আমি 7 নম্বৰটোত লিখিম আফটাৰনুন। ইয়াতে আফটাৰনুন শব্দটোত কেইটা চিলেবল আছে, এইটো 3টা হ'ব, আফটাৰনুন, গতিকে আমি ওচৰত লিখিব লাগিব 3 চিলেবলছ, আৰু ওচৰত যিটো ঘৰ আছে সেই ঘৰটোত লিখিব লাগিব 3 ক্লেপছ। তাৰপিছত আমি 8 নম্বৰটোত লিখিম ইণ্টাৰনেট। ইণ্টাৰনেট শব্দটোত কেইটা শব্দাংশ আছে, ইয়াতে আছে 3টা, কি কি, ইণ্টাৰনেট, গতিকে আমি ওচৰত লিখিব লাগিব 3 চিলেবলছ, আৰু ওচৰত থকা ঘৰটোত লিখিব লাগিব 3 ক্লেপছ। তোমালোকে নিজৰ বহীবিলাকত ইয়াৰ পৰা লিখি ল'বা। এইবাৰ আমি 9 নম্বৰটো আলোচনা কৰিম। লেটছ প্লে উইথ এ ৱৰ্ড পিৰামিড, চিট ইন গ্ৰুপছ অফ 4, কমপ্লিট দ্য ৱৰ্ড পিৰামিডছ বাই এডিং 1 letter at a time. When you add a letter, it must form a word. You can add a letter in front, in the middle, or at the end of the letter word.
The group that has maximum number of correct words is the winner. এতিয়া ইয়াতে শব্দ পিৰামিড কেইটামান দিছে এতিয়া আমি এটা খেল খেলিম প্ৰথমতে মই অসমীয়াত বুজাই দিছোঁ এটা শব্দ পিৰামিডৰ সৈতে খেলো আহা চাৰিজনীয়া দলত বহা এবাৰত এটা বৰ্ণ যোগ দি শব্দ পিৰামিডবোৰ সম্পূৰ্ণ কৰা যেতিয়া তুমি এটা বৰ্ণ যোগ দিবা তেতিয়া এটা শব্দ হ'ব লাগিব তুমি একোটা বৰ্ণ শব্দ নাইবা আখৰৰ আগত মাজত বা শেষত যোগ দিব পাৰা আটাইতকৈ বেছি শুদ্ধ শব্দ থকা দলটো বিজয়ী হ'ব এতিয়া ইয়াতে দুটা শব্দ পিৰামিড তোমালোকক বনাই দিছে আৰু আমি দুটা পিৰামিড আমি নিজে বনাব লাগিব মই তোমালোকক বনাই দিম এতিয়া আমি প্ৰথম পিৰামিডটো চাম ইয়াতে প্ৰথমতে এ আখৰটো দিয়া আছে এতিয়া এ আখৰটোৰ পিছত যদি আমি এন আখৰটো লগাই দিওঁ তেতিয়া এটা শব্দ হ'ব সেই শব্দটো হৈছে এন এতিয়া এই এন শব্দটোৰ আগত যদি আমি চি আখৰ এটা বহাই দিওঁ তেতিয়া এটা নতুন শব্দ হ'ব সেই শব্দটো হ'ব কেন এতিয়া কেন শব্দটোৰ আগত আকৌ আমি এছ আখৰটো বহাই দিম তেতিয়া এটা নতুন শব্দ পাম আৰু সেইটো হ'ব স্কেন এতিয়া এবাৰ স্কেন শব্দটোৰ পিছফালে আমি টি আখৰটো বহাই দিলে নতুন শব্দ এটা পাম সেইটো হ'ব স্কেন্ট এতিয়া এটা এটা বৰ্ণ বঢ়াই গৈছে তেনেকৈ এখন শব্দ পিৰামিডৰ সৃষ্টি হৈছে তাৰপিছত একে নিচিনাকৈ এম দিয়া আছে এমৰ পৰা মি কৰিছে তাৰপিছত মেন এনেকৈ আৰু এটা বনাইছে এবাৰ আমি খালী পিৰামিড দুটা পূৰ কৰিম এতিয়া বি থকাটো কৰিম প্ৰথমতে বিৰ লগত ই দিলে বি হ'ব এইটো এটা শব্দ হ'ব তাৰপিছত বি শব্দটোৰ পিছত যদি আমি ডি আখৰটো লগাই দিওঁ তেনেহ'লে এটা নতুন শব্দ হ'ব বেড এতিয়া বেড শব্দটোৰ মাজত আমি এ আখৰটো লগাই দিলে নতুন শব্দ এটা পাম সেই শব্দটো হ'ব বিড বি ই এ ডি বিড এতিয়া এইটো এটা নতুন শব্দ পালোঁ আকৌ এতিয়া এই নতুন শব্দটোৰ বিড শব্দটোৰ যদি মাজত আমি আৰ আখৰটো লগাই দিওঁ তেনেহ'লে আকৌ এটা নতুন শব্দ পাম সেইটো হ'ব বিয়াৰ্ড এতিয়া মই এই পিৰামিডটো বনাই দিলোঁ তোমালোকে ইয়াৰ পৰা এইটো পিৰামিড লিখি ল'বা তাৰপিছত আমি নেক্সট আকৌ আৰু এটা পিৰামিড বনাব লাগিব একে শেষৰ পিৰামিডটোত টি আখৰটো দি থোৱা আছে এতিয়া টি আখৰটোৰ পৰা আমি এটা শব্দ পিৰামিড বনাম প্ৰথমতে টি শব্দটোৰ আগত আমি এ লগাই দিম এ লগাই দিলে এড হ'ব এইটো এটা নতুন শব্দ পালোঁ এতিয়া এড শব্দটোৰ আগত আমি এটা আখৰ লগাম সেইটো হ'ব চি এতিয়া চি আখৰটো লগাই দিলে কি হ'ব চি এ টি কেট এতিয়া কেট শব্দটোৰ মাজত আমি মাজতো লগাব পাৰোঁ কাষত লগাব পাৰোঁ মাজত লগাই দিম মাজত এছ লগাম তেতিয়া হ'ব কাষ্ট চি এ এছ টি কাষ্ট মানে হৈছে দলিয়াই দিয়া বা নিক্ষেপ কৰা এতিয়া কাষ্ট শব্দটোৰ শেষৰ ফালে আমি ই আখৰটো লগাই দিম তেতিয়া এটা নতুন শব্দ পাম সেই শব্দটো হ'ব কাষ্ট এইটো কাষ্টৰ অৰ্থ হৈছে জাতি বা বৰ্ণ এতিয়া মই পিৰামিড কেইটা বনাই দিলোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'বা নিজৰ বহীবিলাকত নিশ্চয় তোমালোকে প্ৰশ্নটো বুজি পালা এইবাৰ আমি 10 নম্বৰটো আলোচনা কৰিম ইয়াতে কি কৈছে ইমাজিন ইউ আৰ আনিছ ৰাইট এ ডায়েৰী এণ্ট্ৰি এবাউট ইউৰ ফাৰ্ষ্ট ভিজিট টু দ্য নিউ ICT লেব ইন ইউৰ স্কুল ইউ কেন ইনক্লুড দ্য ফলোয়িং পইণ্টছ ইন ইউৰ ডায়েৰী এণ্ট্ৰি এতিয়া তুমি এখন ডায়েৰী লিখিব লাগিব মই প্ৰথমতে বুজাই দিম তাৰপিছত মই এনচাৰটো কৰি দিম কল্পনা কৰা যে তুমি আনিছ তোমাৰ বিদ্যালয়ৰ প্ৰথম ICT প্ৰয়োগশালা দৰ্শনৰ বিষয়ে এটা দিনপঞ্জী প্ৰবিষ্টি লিখা তোমাৰ দিনপঞ্জীত তলত দিয়া দিশবোৰ সন্নিৱিষ্ট কৰিব পাৰা এতিয়া তুমি নিজকে আনিছ বুলি কল্পনা কৰিব লাগিব আৰু তোমালোকৰ বিদ্যালয়ত এটা নতুনকৈ ICT প্ৰয়োগশালা স্থাপন হৈছে সেই প্ৰয়োগশালাটো দেখাৰ পিছত তুমি এটা ডায়েৰী লিখিব লাগিব তোমাৰ কেনেকুৱা অনুভৱ হ'ল কি দেখিলা এই কথাবিলাক তাত লিখিব লাগিব এতিয়া তোমাৰ দিনপঞ্জীত তলত দিয়া দিশবোৰ সন্নিৱিষ্ট কৰিব পাৰা বুলি কৈছে এতিয়া কি দিশ তুমি তাতে সন্নিৱিষ্ট কৰিবা এ নম্বৰত দিছে হোৱাট ইউ চ মানে তুমি কি দেখিছিলা তাতে প্ৰয়োগশালাৰ ভিতৰত তুমি কি দেখিছিলা সেই কথাবিলাক লিখিব লাগিব তাৰপিছত বি নম্বৰত আছে হাউ ইউ ফেল্ট অৰ্থাৎ তোমাৰ কেনেকুৱা অনুভৱ হৈছিল প্ৰয়োগশালাৰ ভিতৰত গৈ তাৰপিছত চি নম্বৰত হোৱাট ICT মিনছ অৰ্থাৎ ICT মানে কি এই কথাটোও লিখিব লাগিব তাৰপিছত ডি নম্বৰত দিছে দি ডিফাৰেণ্ট পাৰ্পজেছ ফৰ হুইচ এ কম্পিউটাৰ ইজ ইউজড অৰ্থাৎ তুমি কম্পিউটাৰৰ ব্যৱহাৰবিলাকো লিখিব লাগিব ইয়াতে কৈছে কোনবোৰ কামত কম্পিউটাৰ ব্যৱহাৰ কৰা হয় এই কথাবিলাক তুমি ডায়েৰীখনত লিখিব লাগিব তাৰপিছত ই নম্বৰত কৈছে ফৰ হোৱাট পাৰ্পজ ইউ প্লেন টু ইউজ ইট এণ্ড ছ' অন এতিয়া ইয়াতে আকৌ কি কৈছে তুমি কি উদ্দেশ্যত ইয়াক ব্যৱহাৰ কৰিব বিচাৰা আৰু এনেদৰে তুমি লিখি গৈ থাকা নিজে কিছুমান কথা তুমি লিখিব পাৰিবা এতিয়া মই এনচাৰটো কৰি দিম 10 নম্বৰ এনচাৰ বুলি ওপৰত লিখিছোঁ তাৰপিছত এতিয়া তুমি এই ডায়েৰীটোৰ ওপৰত কি লিখিব লাগিব তাৰিখ আৰু বাৰ ইয়াতে মই 14 জুলাই 2023 শুক্ৰবাৰ বুলি দিছোঁ তোমালোকে তাৰিখটো নিজে দি ল'ব পাৰিবা 14 জুলাই 2023 ফ্ৰাইডে এতিয়া তলত ডায়েৰী এণ্ট্ৰি বুলি লিখি ডায়েৰীটো তুমি লিখিব লাগিব মই লিখিছোঁ টুডে আই ৱেণ্ট টু দ্য নিউ ICT লেব ইন আৱাৰ স্কুল উইথ মাই ফ্ৰেণ্ডছ অৰ্থাৎ আজি মই মোৰ বন্ধুসকলৰ সৈতে আমাৰ বিদ্যালয়ত নতুনকৈ স্থাপন হোৱা ICTৰ প্ৰয়োগশালাটোলৈ গৈছিলোঁ আই চ মেনি থিংছ ইনক্লুডিং কম্পিউটাৰ্ছ এণ্ড মেনি আদাৰ ইলেক্ট্ৰনিক ডিভাইচেছ ইন দ্য লেব মই কম্পিউটাৰকে ধৰি বহুকেইটা
বৈদ্যুতিক যন্ত্ৰ সেই প্ৰয়োগশালাটোৰ ভিতৰত দেখিবলৈ পাইছিলোঁ। আই ৱাজ ভেৰি হেপী টু গ' দিয়াৰ। মই তালৈ গৈ বহুত আনন্দিত হৈছিলোঁ। ICT মিনছ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। ICTয়ে কি বুজায়? ICTয়ে বুজায় ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন টেকন'লজি। তাৰপিছত এইখিনি লিখিলে নহ'ব, আৰু লিখিব লাগিব তুমি কম্পিউটাৰ ব্যৱহাৰো লিখিব লাগিব। তাৰপিছত কি কামত ICT ব্যৱহাৰ কৰোঁ এইখিনি মই এতিয়া ইয়াতে লিখি দিছোঁ। কম্পিউটাৰ্ছ আৰ ICT ডিভাইচেছ হুইচ ইউজ টেকন'লজি টু ক্ৰিয়েট, কালেক্ট, প্ৰচেছ এণ্ড মেনেজ ইনফৰমেশ্যন। অৰ্থাৎ কম্পিউটাৰবোৰ হ'ল ICTৰ কিছুমান উপকৰণ যিয়ে তথ্য ৰচনা, তথ্য সংগ্ৰহ আৰু ব্যৱস্থাপনা কৰে। উই কেন ইউজ ICT স্কিলছ টু লোকেট, গেডাৰ এণ্ড এক্সেছ ইনফৰমেশ্যন ফ্ৰম ৰেছপেক্টিভ ৱেবছাইটছ। আমি সম্পৰ্কিত ৱেবছাইটৰ পৰা তথ্যৰ স্থান নিৰ্ণয়, আহৰণ আৰু প্ৰাপ্তিৰ বাবে ICT স্কিল ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া তোমালোকে ইয়াৰ পৰা এনচাৰটো লিখি লোৱা। এইবাৰ আমি 11 নম্বৰৰ শেষত এটা বিজ্ঞাপন এটা দিয়া আছে। এই বিজ্ঞাপনটো সম্পূৰ্ণ কৰিব লাগিব। ৱান্টেড এ ব্ৰেইলি ইনষ্ট্ৰাক্টৰ ফৰ ভিজুৱেল একাডেমি। অৰ্থাৎ কি কৈছে? বিচৰা হৈছে, ৱান্টেড মানে বিচৰা হৈছে ভিজুৱেল একাডেমীৰ বাবে এগৰাকী ব্ৰেইলি প্ৰশিক্ষক। এতিয়া এই বিজ্ঞাপনটো সম্পূৰ্ণকৈ দিয়া নাই, আমি সম্পূৰ্ণকৈ লিখি দিব লাগিব। কিছুমান কথা আমি নিজে বহুৱাই দিব লাগিব। তাৰ আগতে আমি ব্ৰেইলি মানে কি মই তোমালোকক বুজাই দিম। ব্ৰেইলি হ'ল এক স্পৰ্শনীয় লিখন পদ্ধতি যিয়ে দৃষ্টিশক্তি নথকা নাইবা চকুৰে ভালদৰে দেখা নোপোৱা মানুহক লিখা পঢ়াত সহায় কৰে। এই পদ্ধতিত এক বিশেষ ধৰণৰ কাগজ ব্যৱহাৰ কৰা হয় য'ত উদ্ধৃত অংকনৰ ব্যৱস্থা থাকে আৰু বৰ্ণ বা আখৰবোৰ স্পৰ্শৰ জৰিয়তে অনুভৱ কৰা হয়। এতিয়া ভিজুৱেল একাডেমীৰ বাবে এজন ব্ৰেইলি প্ৰশিক্ষক লাগে। এতিয়া ব্ৰেইলি মানে তোমালোকে বুজিয়ে পালা। এতিয়া আমি এই বিজ্ঞাপনটো সম্পূৰ্ণ কৰি লিখিম। প্ৰথমতে মই বিজ্ঞাপনটো পঢ়ি দিম, তাৰপিছত অসমীয়াত লিখি দিম। ভিজুৱেল একাডেমী এ স্কুল ফৰ ভিজুৱেলি ইম্পেয়াৰ্ড চিলড্ৰেন ইজ লুকিং ফৰ এন ইনষ্ট্ৰাক্টৰ ফৰ দেয়াৰ কম্পিউটাৰ লেব। দ্য মেইন ডিউটিজ অফ দ্য ইনষ্ট্ৰাক্টৰ উইল বি টু হেল্প ভিজুৱেলি ইম্পেয়াৰ্ড চিলড্ৰেন টু ইউজ দ্য কম্পিউটাৰ। সি অৰ হি উইল হেভ টু, ইয়াতে মই লিখি দিম, teach and help the children to read and write on Braille system and to use computer screens and other electronic supports. The salary for the post is, এতিয়া দৰমহা কিমান দিম? 25,000 rupees per month and the instructor will get an allowance for transport and food. Interested applicants should write to the principal, Visual Academy, MG Road, Kanpur on or before 31st August 2023. Lady instructors will be given preference. এতিয়া মই এই খালী ঠাইখিনি পূৰণ কৰি দিছোঁ। তোমালোকে এনেকৈ এইখিনি কথা লিখিলেই হৈ যাব। তাৰিখটো নিজে নিজে দি ল'ব পাৰা। এতিয়া মই অসমীয়াত বুজাই দিম। ভিজুৱেল একাডেমী নামৰ দৃষ্টি বাধাযুক্ত শিশুৰ বিদ্যালয়খনে তেওঁলোকৰ কম্পিউটাৰ প্ৰয়োগশালাৰ বাবে এজন প্ৰশিক্ষক বিচাৰিছে। তেওঁৰ প্ৰধান কৰ্তব্য হ'ব দৃষ্টি বাধাযুক্ত শিশুক কম্পিউটাৰ ব্যৱহাৰ কৰাত সহায় কৰা। তেওঁ শিশুসকলক ব্ৰেইলি পদ্ধতিত লিখা পঢ়া শিকাব লাগিব আৰু সহায় কৰিব লাগিব। লগতে কম্পিউটাৰ স্ক্ৰীণ আৰু অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰ শিকাব লাগিব। তাৰপিছত তলৰখিনি হ'ব। পদটোৰ বাবে দৰমহা হ'ব মাহিলী 25,000 টকা আৰু যাতায়াত আৰু খাদ্যৰ বাবে ভাত্তা পাব। ইচ্ছুক আবেদনকাৰীয়ে 31 আগষ্ট 2023 বা তাৰ আগতে কামপুৰৰ MG ৰোডত অৱস্থিত ভিজুৱেল একাডেমীৰ অধ্যক্ষলৈ আবেদন জনাব লাগিব। মহিলা প্ৰশিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।